নগাঁৱৰ অন্যতম শিক্ষানুষ্ঠান ৫ নং শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান কৰা হয়। শিশুৰ মানসিক, শাৰীৰিক, নৈতিক, আধ্যাত্মিক তথা সৰ্বাংগীন বিকাশৰ ওপৰত পাঠ্যক্ৰম প্ৰস্তুত কৰা হয়। শিশুসকলৰ বিকাশৰ ব্যক্তিগত যতন লোৱা হয়। ৫ নং শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়খনত ইতিমধ্যে ২৭ বছৰ গৰকিছে। অতি কম পাৰিদৰ্শিকতাত আমাৰ বিদ্যালয়ত শিক্ষকসকলে ত্যাগ কৰিছে। নগাঁৱৰ ভিতৰতে হয়তো কম মানে নামভৰ্তিৰ ক্ষেত্ৰত বা ফিজৰ ক্ষেত্ৰত, মাহিলী মাচুলৰ ক্ষেত্ৰত কম হয় আৰু শিক্ষকসকলৰ ত্যাগ যথেষ্ট আছে, একাগ্ৰতা যথেষ্ট আছে, অতি বেছি দায়বদ্ধতা শিক্ষকখিনিয়ে কৰিছে। অভিভাৱকৰ যথেষ্ট সহায় সহযোগ পাওঁ। অভিভাৱকৰ সহায় সহযোগ, দিহা পৰামৰ্শ তথা আমাৰ শিক্ষকখিনিৰ একতা, একাগ্ৰতা আৰু দায়বদ্ধতাৰে আমি বিদ্যালয়খন আগুৱাই লৈ গৈ আছোঁ। বিদ্যালয়খনৰ শনিবৰীয়া চৰা হয়। তাত আমি শনিবাৰৰ দিনটোত যোগ, কলা শিক্ষা, নৃত্য, গীত, শংকৰী সংস্কৃতিৰ ওপৰত আমি খোল বাদন, নৃত্য এইবোৰ শিক্ষা দিয়া হয়। আমাৰ বিদ্যালয়ৰ পৰা বহুখিনি ল'ৰা ছোৱালী এই শিক্ষাৰ জৰিয়তে বাহিৰলৈ গৈ সুনাম কঢ়িয়াই আনিছে। বিদ্যালয়ৰ ফলাফল প্ৰতি বছৰে উন্নতৰ পৰা উন্নতলৈ গৈ আছে। গতিকে আমি সকলো শিক্ষাগুৰু তথা অভিভাৱক, ছাত্ৰ ছাত্ৰীক ধন্যবাদ জনাইছোঁ। বৰ্তমান নামভৰ্তি 25-26 বৰ্ষৰ নামভৰ্তি চলি আছে। শৈক্ষিক লগতে গুণগত মানদণ্ডৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া লগতে মাতৃভাষাৰ ওপৰত যথেষ্ট গুৰুত্ব। মাতৃভাষা, নীতি শিক্ষা, আধ্যাত্মিকতাক আমি সদায় গুৰুজনৰ আদৰ্শৰ ওপৰত ভিত্তি কৰি আমি সদায় গুৰুত্ব দি আহিছোঁ। আৰু বাইদেউ যথেষ্ট কম মাচুল লয় বেলেগ বিদ্যালয়তকৈ আপোনালোকৰ আটাইতকৈ কম মাচুল হয়তো নগাঁও জিলাৰ ভিতৰত বুলি ক'লেও ভুল নহ'ব। আটাইতকৈ কম মাচুলেৰে আমি বিদ্যালয়খন পৰিচালনা কৰি আহিছোঁ। শিক্ষকসকলৰ অশেষ ত্যাগ শিক্ষকসকলে ত্যাগ কৰিছে, সেৱা আগবঢ়াইছে আৰু একাগ্ৰতাৰে গৈ আছে। সকলো শিক্ষকৰ প্ৰচেষ্টাত স্কুলখন গৈ আছে। আমি সঁচাই আমি প্ৰতিষ্ঠিত নাগৰিক, এজন চৰকাৰী চাকৰিয়াল হওক আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্য তেওঁ এজন প্ৰকৃত মানুহ হৈ সমাজত প্ৰতিষ্ঠিত হওক। যোগাযোগ নম্বৰটো 8638666840। এই নাম্বাৰটোত যোগাযোগ কৰিব পাৰিব আৰু আমি সকলো অভিভাৱকক আমন্ত্ৰণ জনাইছোঁ। প্ৰতিষ্ঠা কালৰে পৰা আছোঁ বুলিও ক'ব পাৰোঁ। গতিকে মই বিদ্যালয়খনৰ উন্নতিৰ হকে মই যৎপৰোনাস্তি চেষ্টা কৰি আছোঁ আৰু সদায় কৰি যাম। আৰু বিদ্যালয়খনত সকলো ছাত্ৰ ছাত্ৰীকে আমি নৈতিক শিক্ষা, আধ্যাত্মিক শিক্ষা আৰু যিবিলাক আমাৰ পুস্তকীয় শিক্ষা, এই সকলো শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ আৰু কৰি যাম। আৰু সকলোৱে আমাক সহযোগ কৰক, আমি তাৰে আশা কৰিছোঁ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।